খাগিটা খা না খাইলে খাগা দে আমাৰ মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা অনুষ্ঠিত দ্বাদশ চক্ৰদৰ্শকা সৰণী ফুটবল প্ৰাইজমানি টুৰ্ণামেণ্টৰ উদ্বোধনী খেলত মুকালমা আঞ্চলিক ক্ৰীড়া সন্থা আৰু আছাম ৱাৰিয়ৰ্ছ চাংচাই দুটা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। তুমুল প্ৰতিদ্বন্দ্বিতা আৰু সুন্দৰ খেল দুটা দলে প্ৰদৰ্শন কৰিছে। মই ভাবোঁ এই খেল চাই ৰাইজে মনোৰঞ্জন পাইছে। কিমানটা দল আছে এইবাৰ আমাৰ 16টা দল
অসমৰ বাহিৰৰো দল আহিব অসমৰ বাহিৰৰ কেইবাটাও দল আছে আমাৰ শ্বিলঙৰ দুটা আছে দিল্লী আছে এই তিনিটাতো অসমৰ বাহিৰৰ দল আছে আৰু তাৰ বাহিৰেও অসমৰ আগশাৰীৰ বাকী 13টা দল টোটেল 16টা দলৰ অন্তৰ্ভুক্তিৰে এইবাৰ আমাৰ এই টুৰ্ণামেণ্টখন আৰম্ভ হ'ব প্ৰাইজ কেনেকুৱা আছে প্ৰাইজটো প্ৰথম পুৰস্কাৰ 3 লাখ টকা দ্বিতীয় পুৰস্কাৰ 2.5 লাখ টকা ৰাইজে কেনেকুৱা সঁহাৰি মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা অনুষ্ঠিত এই খেলাখন চাবৰ কাৰণে অকল বৰক্ষেত্ৰী অঞ্চল নহয় একদম আমাৰ অবিভক্ত কামৰূপ জিলাৰ দৰ্শক এই খেলাখন চাবৰ কাৰণে ৰৈ থাকে খবৰ লৈ থাকে কেতিয়া হ'ব আজি আৰম্ভণি খেলতে ৰাইজে যিটো সঁহাৰি দিছে আমাৰ বিশ্বাস গোটেইকেইদিন আমাৰ ৰাইজৰ ভাল সঁহাৰি পাম আমিও তাকে আশা কৰি আছোঁ